হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ তিল চিকেন। প্ৰথমতে মই কেৰাহী এখন পাতি লৈ তাতে লং, ইলাচি, ডালচেনি আৰু লগতে শুকান জলকীয়া আৰু তেজপাত দি তাৰ ওপৰতে তিলখিনি দি মই এনেদৰে কেৰাহী এখনত ভাজি লৈছোঁ। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ তিলখিনি। দেখিছে নহয়, মই তিলখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে মই এটা মিক্সি বাতিত পিচি ল'লোঁ। তাৰপিছত মই মাংসখিনিত ধুনীয়াকৈ মিঠাতেল, মছলা, হালধি, নিমখ গোটেইখিনি দি লৈ মাংসখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, যাতে মাংসখিনিত মছলা আৰু মিঠাতেলখিনি ধুনীয়াকৈ সোমাই যায়। এনেকৈ মই ধুনীয়াকৈ সানি ল'লোঁ। সানি ৰেডি কৰিয়ে মই তাৰপিছতে মই মছলাখিনি সানি লোৱাৰ পিছত ধুনীয়াকৈ অলপ দেৰি মাংসখিনি এনেকৈ সানি ৰাখি দি তাৰপিছতে পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু লগতে বিলাহী কাটি কুটি ৰেডি কৰি ল'লোঁ। তাৰপিছত কেৰাহীখন পাতি তাতে কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। তাতে আকৌ গোটেই নিমখ, হালধি আৰু বিলাহী একেলগে দি কেৰাহীখনত ভাজি লৈছোঁ। ভজাৰ পিছতে মই মাংসখিনি এনেদৰে মই কেৰাহীখনত দি অলপ হেতাখনেৰে লৰাই ধুনীয়াকৈ ওলট পালট কৰি দিছোঁ, যাতে তেলখিনিৰ লগত মিক্স হয়। দেখিছে নহয়, এনেকৈ মই হেতাখনেৰে দি লৰচৰ কৰি ধুনীয়াকৈ ওলট পালট কৰি দিছোঁ। তাৰপিছতে মই সৰু সৰু আলু অলপ কাটি থৈছিলোঁ ধুনীয়াকৈ। সৰু আলু গুটিখিনি তাৰ ওপৰতে মাংসখিনিৰ লগত মিক্স কৰি দিলোঁ। মাংসখিনি মিক্স কৰাৰ পিছতে ভাজি আছোঁ। মাংসখিনি এনেদৰে ভজা হৈ গৈছে। তাৰপিছতে মিক্সি বাতিত মই খুন্দি থোৱা তিলখিনি মাংসখিনিৰ ওপৰতে দিবলৈ ৰেডি কৰিছোঁ। এতিয়া মাংসখিনিৰ ওপৰত তিলখিনি অলপ ছটিয়াই দিছোঁ ধুনীয়াকৈ। মাংসখিনিৰ ওপৰত তিলখিনি ছটিওৱাৰ পিছতে মই হেতাখনেৰে আকৌ লৰচৰ কৰি দিছোঁ, যাতে তলত লাগি নধৰে, নহ'লে তিল তলত লাগি ধৰিব পটককৈ। খুন্দি থোৱা তিল এনেকৈ লৰচৰ কৰি অলপ এতিয়া যাতে পানী লাগি নধৰে সেইকাৰণে মই অলপ পানী ওপৰতে দি দিলোঁ দেই। পানী অকণমান দি লৰচৰ কৰি ধুনীয়াকৈ এনেকৈ সিজিবলৈ দিছোঁ। কালাৰটো কিমান ধুনীয়া হৈছে, তিল চিকেনৰ মলমলাই গোন্ধ ওলাইছে। আৰু তাতে অলপ আৰু ধুনীয়া হ'বৰ কাৰণে ধনিয়া অলপ ওপৰতে ছটিয়াই দিলোঁ। আজিলৈ আমাৰ তিল চিকেন ৰেডি। ভাল দেখিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই। ৰাতিৰ ভাত